সেইটো দেখে দাঙি লৈ গ'ল ওল কাটি পেলাই প্লাষ্টিক তমাম হেয়া বয়স হৈছে তাই লাকিটা বিনা যা অকনো দেই কোৱা নাই ঘৰত আছে গছ ন তিনি আছে এটা কোন মাইলে যাতে বস্তু কিনে মাছ পাব না লাগে এইটো কোন ডাঙৰ লিভাৰ লৰা মানি গ'ল ন আপুনি মানে পথাৰৰ পৰা আহি জাষ্ট খবৰ কোনবলে মই লৈ লৈ কি হ'ল এইবিলাক কোনটো হলছ এই খিৰিকীখন খাইতে খুলি থোৱা আছিল নে পাছত গটেজটো গোটেইটো বেকা কৰি পেলালে বেকা মানে পইচা পাতি আছে নেকি চাইছে মানে আৰু নিলে নি কৰিব বুলি মই ভবা নাছিলো ৰাজু মই কি কৈ জীয়াই থাকিম এতিয়া আৰু তাইক যদি মই কওঁ মোৰ একদম পিন্ধা মানি পিন্ধ থাকিলে ক'বা আরে পুরো তো আমি আইছি আমি কি কইলা আপনি এদিকে কান্না কাটা নকরিব বেয়া লাগে না নিকল আপনি কোন আসলে নি ভাই দোকান লাগছিল বেছি আটাও নহয় কোন লাগছিল এফালি ঘুমালে ঘুমাই হাত তাতে তাৰোপৰি মানে পথালিপাহাৰ অঞ্চলটোৰ কাৰণে এটা মানে অতি ভয় লগা কাহিনী হৈছে কাৰণ যোৱা মাৰ্চ মাহত আমাৰ পথালিপাহাৰ স্থানীয় বিপিন ভূঞা ঘৰদেৱত চুৰ কৰি লুটপাট কৰি নিলে প্ৰায় সোণৰ গহনাৰ পৰা ধৰি নগদ ধন টকা পইচা সতি নিলে আৰু আজি দিন দুপৰতে এই চেণ্টাৰ বাণিজ্যিক কেন্দ্ৰস্থলৰ পৰা জাষ্ট 100 মিটাৰ ভিতৰত এই গোটেই দোকান পোহাৰ সকলোতে আছে তাৰপিছতে এই ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা নিচেই কাষতে বাণিজ্যিক কেন্দ্ৰৰ পৰা জাষ্ট 100 মিটাৰ ভিতৰত আমাৰ পুতুল দত্ত ঘৰত আজি এতিয়া দিন দুপৰতে চুৰ কৰি সম্পূৰ্ণ ধন টকা পইচা সোণৰ অলংকাৰ সতি সকলোখিনি লুটপাট কৰি লৈ গ'ল গতিকে দুখ লগা কথা অতি দৰিদ্ৰ সীমাৰেখাৰ তলত বাস কৰা এই পুতুল দত্ত তেখেতে আবেলি সময়ত শাক পাচলিৰ দোকান দি পেলাই পৰিয়াল পোহপাল দি আহিছিল আৰু তেওঁৰ পুত্ৰই এটা প্ৰাইভেট ব্যক্তিগত খণ্ডৰ কোম্পানীত চাকৰি কৰি তাৰ পৰা মানে সংগৃহীত ধন ৰাখিছিলে কোম্পানীৰ ধন সেইখিনি লৈ গ'ল অতি বেয়া লাগিছে গতিকে আমি প্ৰশাসনক এটাই অনুৰোধ জনাইছোঁ যাতে আচলতে প্ৰশাসনেনো কি কৰিব উপায় নাইকিয়া হৈছে তথাপিতো আমি তেখেতসকলক এটাই অনুৰোধ জনাইছোঁ যাতে খৰতকীয়াকৈ তদন্ত মানে খৰতকীয়াকৈ এটা অনুসন্ধান কৰি চোৰক মানে বিচাৰি উলিয়াবৰ কাৰণে আমি অনুৰোধ জনাইছোঁ ইয়াৰ আগৰবাৰতো বানৰদেয়া আৰক্ষী প্ৰশাসনে যথেষ্ট মানে দক্ষতাৰে বিপিন ভূঞা ঘৰত চুৰ হোৱা এই চোৰসকলক কৰায়ত্ব কৰিছিলে গতিকে এইবাৰো যাতে তেখেতসকলে পুনৰ চোৰসকলক কৰায়ত্ব কৰিব পাৰে তাৰ কাৰণে মানে ব্যৱস্থা গ্ৰহণ কৰিবলৈ অনুৰোধ জনাইছোঁ